নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে অনলাইন সময়ত নতুন ভিডিঅ'লৈ স্বাগত জনাইছোঁ। আগৰ সকলো ভালেই আছা। এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 7ৰ যি নীতিমল্লিকা বিষয়টো আছে তাৰে যোনটো চেপ্টাৰ নম্বৰ 5 তাৰে যাৰ নাম হৈছে একতাহে সফলতা আনে তাৰ যিমানখিনি কোৱেশ্চন এনসাৰ আছে অনুশীলনীত হওক বা তোমালোকৰ অতিৰিক্ত প্ৰশ্নৰ কিছুমান তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে প্ৰদান কৰিছোঁ। আগৰ সকলোৱে যেন সম্পূৰ্ণকৈ চোৱা ভিডিঅ'টো। লগতে তোমালোকক যদি অন্য বিষয়ৰ কোনো প্ৰশ্ন উত্তৰ লাগে তেনেহ'লে আমাক কমেণ্ট কৰিবা, নহ'লে আমাৰ হোৱাটছএপ নম্বৰ তোমালোকে এই ভিডিঅ'টোতে পাই যাবা। তোমালোকে সেই নম্বৰত আমাক হোৱাটছএপ কৰিব পাৰা। গতিকে আহচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। অনুশীলনী প্ৰশ্নৰ প্ৰথমটো প্ৰশ্ন আছিলে মাইকী চৰাইজনীয়ে তাইৰ সংগীজনৰ লগত কিয় যাব খোজা নাছিল। ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে মাইকী চৰাইজনীয়ে সেইদিনা জোৰেৰে বতাহ বলাৰ লক্ষণ দেখা পাইছিল। সেই বতাহত সাগৰত জোৱাৰ আহিলে পানী ধুন্দত সোমাই সিহঁতৰ কণীকেইটা উটুৱাই লৈ যাব পাৰে। তেতিয়া যাতে তাই কণীকেইটা বচাব পাৰে সেয়ে তাই সংগীজনৰ লগত যাব খোজা নাছিল। অৰ্থাৎ মাইকী চৰাইজনীয়ে কি দেখিছিলে যে সেইদিনাখন জোৰেৰে বতাহ বলাৰ লক্ষণ দেখা পাইছিলে আৰু সেই বতাহত কি হৈছিলে সাগৰত জোৱাৰ আহিব পাৰে, অৰ্থাৎ সাগৰত ডাঙৰ ঢৌ উৎপন্ন হ'ব পাৰে আৰু সেই সাগৰৰ ঢৌৱে যাতে সেই ধুন্দত সোমাই তেওঁলোকৰ কণীকেইটা লৈ যাব নোৱাৰে সেই ভাবিয়ে কি কৰিছিলে তাই সংগীজনৰ লগত যাব খোজা নাছিল। ইয়াত যে পানী ধুন্দত সোমাই বুলি কৈছে, এই ধুন মানে কি জানেনে? এই যে গছৰ যে কিছুমান যে গাঁত থাকে আৰু তাত যে চৰাইবোৰে বাস কৰে সেইটোকে কি বুলি কোৱা হয়? ধুন বুলি কোৱা হয়। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো আছে কণীবিলাক হেৰুৱা কথা জানি মতা চৰাইটোৱে কি কৰিলে। অৰ্থাৎ যেতিয়া কণীকেইটা তেওঁলোকে ঘূৰি আহি দেখা পায় যে কণীকেইটা নাই তেতিয়া কি কৰিছিলে মতা চৰাইটোৱে? তেতিয়া কণীবিলাক হেৰুৱা কথা জানি মতা চৰাইটোৱে কি কৰিছিলে নিজৰ ঠোঁটেৰে সাগৰৰ পানী সিঁচিবলৈ ধৰিলে। অৰ্থাৎ সাগৰৰ পানী সিঁচি তেওঁ কি কৰিব কণীকেইটা আনিবলৈ চেষ্টা কৰাৰ কাৰণে তেওঁ সাগৰৰ পানী সিঁচিব ধৰিলে। সেইটো আছিল 2 নম্বৰ কুৱেশ্যনটোৰ এনসাৰ। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো আছে তুমি চৰাইবিলাকৰ ব্যৱস্থা কাৰ্যক্ষম বুলি ভাবানে? এই প্ৰশ্নটোৰ উত্তৰটো আমি দিয়া নাই কাৰণ চবৰে নিজৰ নিজৰ চিন্তাধাৰা থাকে। গতিকে এই কুৱেশ্যনটোৰ এনসাৰ তোমালোকে নিজেই ভাবি পিনি লিখিবা। তাৰপিছত 4 নম্বৰটো আছে মহৰ্ষি নাৰদে চৰাইবিলাকক কি উপদেশ দিছিল। যেতিয়া মহৰ্ষি নাৰদে দেখা পাইছিল যে চৰাইবিলাকে কি কৰি আছিলে যে ঠোঁটেৰে পানী কি কৰি আছিল সিঁচি আছিলে সাগৰৰ পানী, যিটো নেকি ইমান কাৰ্যক্ষম নাছিল, তেতিয়া মহৰ্ষি নাৰদে কি তেওঁলোকে উপদেশ দিছিল কি কৰিব লাগে বুলি, যে মহৰ্ষি নাৰদে চৰাইবিলাকক চৰাইৰ ৰজা গৰুড়ক কণীকেইটা ঘূৰাই আনি দিবলৈ প্ৰাৰ্থনা কৰিবলৈ উপদেশ দিছিল। অৰ্থাৎ চৰাইবিলাকক কি দিছিল? গৰুড়ক প্ৰাৰ্থনা কৰি তেওঁলোকৰ যিটো কাৰ্য তাৰ যাতে সিদ্ধি হয় সেই কাৰণে কি কৰিছিল গৰুড়ৰ ৰাজাক প্ৰাৰ্থনা কৰিবলৈ দিছিল যাতে তেওঁ চৰাইবিলাকক সহায় কৰে। তাৰপিছত 5 নম্বৰটো আছে সাগৰ দেৱতাই চৰাইহালক কিয় কণীকেইটা উভতাই দিলে। যেতিয়া চৰাইকেইটাই কি কৰিলে গৰুড়ক প্ৰাৰ্থনা কৰিলে তেতিয়া গৰুড় আহিল। তাৰপিছত গৰুড়ে যেতিয়া সাগৰৰ পানী শুহিবলৈ ধৰিলে তেতিয়া কি কৰিলে সাগৰ দেৱতাই ভয়তে কণীকেইটা উভতাই দিলে। উত্তৰ হিচাপে তোমালোকে এনেদৰে লিখিব পাৰা যে চৰাই ৰজা গৰুড়ে কণীকেইটা বিচাৰি সাগৰৰ পানীখিনি শুহিবলৈ ধৰিলে। যেতিয়া সাগৰৰ দেৱতাই ভয় খাই ওলাই আহি শুহাটো বন্ধ কৰিবলৈ ক'লে আৰু কণীকেইটা উভতাই দিলে। কাৰণ গৰুড়ৰ বহুখিনি শক্তি আছিলে, তেওঁ এবাৰ শুহিয়ে গোটেই সাগৰখন শুকুৱাই দিব পাৰিলেহেঁতেন, যিয়ে কাৰণে সাগৰৰ দেৱতাই ভয় খালে আৰু তেওঁ কি কৰিলে কণীকেইটা উভতাই দিলে। তাৰপিছত অতিৰিক্ত প্ৰশ্ন উত্তৰ কিছুমান আছে। অতিৰিক্ত প্ৰশ্নৰ প্ৰথমটো প্ৰশ্ন আছে পাঠটোত উল্লেখ কৰা চৰাইহাল কি প্ৰজাতিৰ আছিল। ইয়াৰ উত্তৰ হৈছে পাঠটোত উল্লেখ কৰা চৰাইহাল আছিল তিতিভা প্ৰজাতিৰ চৰাই বা তিতিভা প্ৰজাতিৰ আছিল বুলি লিখিব পাৰা। তাৰপিছত 2 নম্বৰটো আছে চৰাইহালে ক'ত বাস কৰিছিল। উত্তৰ চৰাইহালে সাগৰৰ দাঁতিত এজোপা গছৰ ধুন্দত বাস কৰিছিল। গছৰ ধুন মানে হৈছে এই গাঁতটো মই যি আগতেই কৈছোঁ সেইটোকে কি বুলি কোৱা হয় গছৰ ধুন বুলি কোৱা হয়। 3 নম্বৰটো আছে চৰাইকেইটাৰ কিয় অন্তৰ ভাঙি পৰিল। ইয়াৰ উত্তৰ হৈছে চৰাইকেইটা যেতিয়া দেখে যে সিহঁতৰ ধুন্দত থকা বাঁহটো তিতি আছে আৰু কণীকেইটা উটুৱাই লৈ গৈছে তেতিয়া সিহঁতৰ অন্তৰ ভাঙি পৰিল। তাৰপিছত 4 নম্বৰটো আছে কণীকেইটা হেৰুৱাত মাইকী চৰাইজনীয়ে মতা চৰাইটোক কি কৈছিল। ইয়াৰ উত্তৰ হৈছে কণীকেইটা হেৰুৱাত মাইকী চৰাইজনীয়ে মতা চৰাইটোক কৈছিল যে কি হ'ব পাৰে সেই কথা মই তোমাকে আগতে কৈছিলোঁ, কিন্তু তুমি তেতিয়া দুঃসাহস কৰিলে। অৰ্থাৎ যেতিয়া দেখিব পালে যে কণীকেইটা সাগৰে উটুৱাই লৈ গ'ল তেতিয়া কি কৈছিলে চৰাইজনীয়ে যে তেওঁ সেই যিটো হ'ব পাৰে সেইটো তেওঁ আগতেই কৈছিলে কিন্তু তেওঁ সেইটো কথা নুশুনিলে। সেইটোৱে এই কথা তোমালোকে এইখিনিয়ে লিখি দিলে হৈ যাব সেই কথাটো। এতিয়া 5 নম্বৰটো আছে অধ্যৱসায়
বুলিলে কি বুজা? ইয়াৰ উত্তৰ হৈছে অধ্যৱসায় মানে হৈছে একেৰাহে কৰা চেষ্টা বা পৰিশ্ৰম। আমি যেতিয়া একেৰাহে চেষ্টা কৰি থাকোঁ তাক কি বুলি কোৱা হয়? অধ্যৱসায় বুলি কোৱা হয়। গতিকে এইকেইটাই আছিলে এই চেপ্টাৰটোৰ কুৱেশ্যন এনচাৰ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পালা। যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নতুন নতুন ভিডিঅ'বোৰ তোমালোকে পাই থাকা। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।